দেবরগাঁও সমষ্টি হিচাপে যোৱা বিটিসি ইলেকশনত আগত 5টা গ্যারেন্টি দি পেলাই রাইজক প্ৰতিশ্ৰুতি দিছিলে। এই হিচাপত আমি চৰকাৰ অহাৰ পিছত গোটেই বিটিসি অঞ্চলত আমি বেনিফিচিয়াৰীসকলক যেনিবা 10,000 IBS বা 2 লাখ টকা ইহঁতৰ ল'ৰা ছোৱালীসকলক বা ঠিক তেনেকুৱা সেল্ফ হেল্প গ্ৰুপ, মাটিৰ পাট্টা আৰু ছিনিয়ৰ চিটিজেন, হেণ্ডিকেপসকলক যিখিনি প্ৰতিশ্ৰুতি দি আহিছিল যিমান পাৰে আমি দিম বুলি কৈছিল। সেই হিচাপত আমি এতিয়া দি আছোঁ আৰু আজিও দেবৰগাঁও সমষ্টি হিচাপে দিছে আৰু বহুতে পোৱা নাই, আমিও জানো, কিন্তু পাব। বহুত মানুহে পোৱা নাই আৰু পাব, সময় আছে। এই কথাটো মই কৈছোঁ, আজি চব পোৱা নাই, আমিও জানো। দেবৰগাঁও সমষ্টি হিচাপে বহুত ল'ৰা ছোৱালী আৰু আছে, বহুত সেল্ফ হেল্প গ্ৰুপ আৰু আছে, আৰু বহুত IBS পাব লগা আছে। এইবিলাক আমি দিম, দিয়াৰ ক্ষেত্ৰত আমি কম নহয়, আমি দিব। আজি এই প্ৰথম বেচত হয়তো চবেই পোৱা নাই, পাব। আপুনি আজি পোৱা নাই, কালি পাব, কালি পোৱা নাই, পৰহি পাব। আমি দিমে, এনেকৈ কথা দিছে, এনেকৈ কাম কৰিম। 3জন EM আমি অলৰেডি প্ৰপ'জাল দিছে। আমাৰ একজন নমিনেটেড মেম্বাৰ আছিলে, সেই হ'ল কামেশ্বৰ ৰয় ডাঙৰীয়া, আৰু একজনটো হ'ল আমাৰ আগৰে EM মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া, আৰু এজনটো হ'ল নাগৰিজুলি সমষ্টিৰ আমাৰ নাগৰিজুলি সমষ্টিৰ বিজেপিৰ MCLA, তাক EM দিয়াৰ কথা আমি অলৰেডি প্ৰপ'জাল দিছে। এইটো নিশ্চয় অতি সোনকালে আহিব। আৰু CSP মেম্বাৰ হিচাপেও আমি নতুনকৈ আৰু 11জন প্ৰপ'জাল দিছে। সব জাতিকে দিছে, মই না হিন্দী ভাষী, না অসমীয়া, না চৰণীয়া, মুঠতে আমি অলৰেডি প্ৰপ'জাল দিছে। সেইটো অতি সোনকালে নিশ্চয় এপ্ৰুভেল আহিব। অসমীয়া হিচাপে আমি ওদালগুৰিৰ পৰা বাছি লৈছোঁ, বেংগলী আৰু গোৰ্খা, ৰাজবংশী, এইবিলাক দিয়া হোৱা নাছিল, মুঠতে আছে। 11জনকৈ নতুন CSP মেম্বাৰ আমি অলৰেডি প্ৰপ'জাল দিছে। এইটো অতি সোনকালে 2 দিনৰ ভিতৰত নিশ্চয় এপ্ৰুভেল আহিব, এপ্ৰুভেল দিব। আৰু 3জন EM নতুন আমি এপ্ৰুভেল কাৰণে পঠাই দিছোঁ। অলৰেডি হৈছে বোধহয়, অহাকালি পৰহিৰ ভিতৰত নিশ্চয় আহি যাব। ডিপাৰ্টমেণ্ট আমি অহাকালি চিন্তা কৰিম। ডিপাৰ্টমেণ্ট আছে, এতিয়াও মেলা ডিপাৰ্টমেণ্ট আছে, চবকে